মাই চেনেল এইচআৰ দিছ ব্লগ আজি আমি যাই আছোঁ অলপমান ফুৰিব তো ব্লগ আমি যাওঁ যদি ছাবস্ক্ৰাইব কৰি দিব মোৰ মানে দুটা চেনেল খুলিছোঁ এটা হ'ল হেৰি এইচআৰ ইডিটছ আৰু এটা হ'ল ৰাজ ইডিটছ দুটাৰে ছাবস্ক্ৰাইব কৰি দিব এইচআৰ ইডিটছ মানে আহি যায় ৰাজ ইডিটছ মানিব আহি যায় এতিয়া আমি যাওঁ ৰাজ ছাবস্ক্ৰাইবাৰ 12টা ছাবস্ক্ৰাইবাৰ আৰু এইচআৰ ইডিটছ ছাবস্ক্ৰাইবাৰ 69 ছাবস্ক্ৰাইবাৰ 100 টকা দিব এইচআৰ ইডিটছ আমি যাওঁ অলপমান ফুৰিব আহা আজি পুৰা ফুৰিব যাওঁ তো গাইছ আমি পালোঁ দোকান আৰু দোকান পালোঁ এতিয়া তো আৰু একবাৰ যাওঁ আমি ফুৰিব ব'লক আমাৰ ঘৰৰ আৰু পাওঁ এতিয়া ঘৰ পাৰ হৈ যাম আমি তো ব'লক আৰু একবাৰ যাওঁ ঘৰত মানে নাযাওঁ ঘৰৰ পাৰ হৈ যাম তাৰপাছত এতিয়া আমি যাম মোমাইতলা নামৰ এখন জাগা আছে তাকালৈকে আমি যাম তাৰ নদী এটা দেখা পায় এই বেছি ডাঙৰ নদী নহয় এখন হৰ টাইপৰে আমাৰ এইটা গৰু এইটা আমাৰ গৰু এইটো আমাৰ ঘৰ এতিয়া যাওঁ অলপমান মোমাইতলা যাওঁ যিহেতু বেছি দীঘল নকৰোঁ তো এতিয়া আমি মোমাইতলা পাওঁ ব'লক আৰু ফুৰিব যাওঁ মোমাইতলা পাওঁ আমি আৰু অলপ আগতে মই খালি গৈছোঁ নহয় যে ভ্লগ কৰা নাই আৰু এই নদীটো এবাৰ দেখাই পাই চাওক আছে খেতি আমাৰে খেতি এখন আমাৰ চব পোৱা যায় এটা আমাৰ চেগুনৰ বাগান আছে এই চেগুনৰ পৰা কাঠ কৰিব পাৰি তাৰপিছত টেঙা আছে টেঙা বেচিব পাৰি খাব পাৰি চব কৰিব পাৰি এতিয়া আমি পালোঁ বশিষ্ঠ বাৰী খাটানা বাৰী ভূত দিয়া জেগা মানে ইয়াতে ভূত থকা আগতে আদিমসকল আছিল নহয় ইয়াতে মানুহবিলাক কোৱা মতে ইয়াতে ভূত থকা বুলি কি আছে থকা বুলি কোৱা আছে এতিয়া আৰু মোমাইতলা পালোঁ ৰ'ব আমাক মোমাইতলা জেগাখিনি ধৰিম কোনোবা যদি আহে তাতে আহিব সুন্দৰ পৰিৱেশ নেচাৰেল পৰিৱেশ আৰু মোমাইতলা এখন পাৰ্ক আছে পাৰ্ক আৰু এখন আছে আৰু মানে বশিষ্ঠ চাৰিআলি নামৰ এখন গাঁও আছে তাতে এখন হাচেল হাউচ এটাও মানে হাচেল হাউচ টাইপৰে এখন পাৰ্ক আপোনালোকক মই দেখাই দিম নাই আজি ভিডিঅ'ত দেখাও নাপাব এখন পাৰ্কখন পালোঁৱেই দেখাই দিয়ক মানে এখন পাৰ্ক নদীটোৰ ভিতৰত মানে এখন নদী বৰলীয়া পিকনিক স্পট বৰলীয়া পালোঁতে ইয়াতে মানুহবিলাক পিকনিক খায় এখন বেলত খান মানুহবিলাকে পিকনিক খায় নদীটোৰ কাষতে আজি পিকনিক খোৱা নাই আকৌ আজি ঠাণ্ডাৰ দিন নাই মানে বৰষুণ বতৰ ডাৱৰীয়া বতৰ চাওক কি বঢ়িয়া পানী কি বঢ়িয়া পানী চাওক এইগিলাখন দেখছি এইগিলা পিকনিক খোৱা জেগা পাহাৰৰ সেইফালে এখন অৰণ্য আছে সেইফালে মই যে অৰণ্যখনৰ কথা ক'লোঁ অলপ মানে 2 সপ্তাহমান আগতে এটা বাঘ ওলাইছে সেই বাঘটোৱে এটা মানুহ খাইছিল সেই বাঘটোৰ নাম সেই বাঘে খোৱা মানুহটোৰ নাম হৈছে বুবুল কিছুমানে জানে কিছুমানে কাষৰ মোৰ ভিডিঅ' যোনে চাই আছে তাৰ কাষৰ মানুহজনে জানে আৰু এইখনে এখন খেতি এইখন কোনে কৰিছে মই গম নাপাওঁ এইখন চাওক এইখনো এখন খেতি এতিয়া আমি খেতি নকলোঁ এতিয়া আমাৰ অলপমান ঘৰত যাওঁ মানে গা মূৰ ধুওঁ বহুত গৰম লাগিছে গৰম না বৰষুণ মাৰেই নেকি আজি অলপমান ডাৱৰীয়া বতৰ বানপানী হওঁতে মানুহবিলাক চেপা পাতিছিল পাৰি পাতিছিল কিমান যে কৰিছিল তাৰপাছত হৈছে লাইনত তাৰ যোৱা পৰিণামতে লাইনত এটা মানুহ মৰিছিল গম পাইছে কাষৰ মানুহজনে জানিব আৰু এই এটা মানুহ পাৰি পাতি আছে ৰ'ব আমাৰ মাটিত তাক ধৰিব লাগিব আজি ইয়াতে যোৱা পৰিণে আমি ইয়াতে সিঁচিছিলোঁ তাৰে পিছতে এটা মানুহ হেৰি কৰিছিল মানে লাইনত তাৰত মানে হাত দিছিল মৰিছিল তাৰপিছত আৰু খেতি পালোঁ আৰু এখনত সেই খেতি নকৰে ইয়াতে চয়াবিনৰ খেতি কৰে আৰু এডাল আপোনালোকে বহুত গছ আছে চিনি নাপাব আমাৰে
তো ভিডিঅ'টো সামৰি কৰিলোঁ, বেছি দীঘলো নহয় ভিডিঅ'টো ৰাইড কিমান দীঘল কৰিব। তো আমি এৰিলোঁ, বাই বাই, থেংক ইউ, ছাপোৰ্ট দিয়ক মোক যাতে মই আগুৱাই যাব পাৰোঁ, বাই বাই।